আসসালামু আলাইকুম warahmatullahi wabarakatuh। আমাৰ সকলোৰে জীৱনলৈ কিছুমান দুখ, কষ্ট, বিপদ, আপদ, এনজাইটি, ডিপ্ৰেছন আহে আৰু আমি এইবিলাক আহোঁতে আমি কেনেকৈ গম পাম যে আল্লাহৰ ফালৰ পৰা এইটো আজাব নে আজমাইজ। আমি দুটা কথাৰ পৰাই আমি এইটো বুজিব পাৰি। কাৰণ যদিহে আমি এই দুখ কষ্টৰ মাজত আল্লাহৰ বেছি কাষ চাপোঁ, আমি যদি আল্লাহৰ ওচৰত তৌবা কৰি যদি আল্লাহৰ বেছি ইবাদত কৰিবলৈ লওঁ, আমি যদি আগতে নামাজ নপঢ়িছিলোঁ আমি নামাজ যদি আৰম্ভ কৰোঁ আৰু যদি আল্লাহৰ বেছি জিকিৰ কৰিব ধৰোঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ গম পাম যে এইটো আল্লাহৰ আমাৰ ওপৰত আজমাইজ। আৰু যদিহে আমি এনে দুখ কষ্টত আল্লাহক দোষাৰোপ কৰোঁ, আল্লাহৰ পৰা দূৰত্ব অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমি এইটো গম পাব লাগিব যে এইটো আল্লাহৰ আজাব। হজৰত আয়ুব আলাইহিছ সালামৰ জীৱনলৈ যদি জীৱনী যদি আমি চাওঁ, তাত দেখা পাওঁ যে হজৰত আয়ুব আলাইহিছ সালামক আল্লাহে বহুত আজমাইজ কৰিছিলে। তেওঁ সন্তানক মাৰি পেলাইছিলে, তেওঁৰ গোটেই সম্পত্তি নষ্ট কৰি দিছিলে, তেওঁ গোটেই খেতি বেয়া কৰি দিছিলে, তেওঁৰ হাতত একোৱেই নাছিলে আৰু তেওঁক এনেকুৱা বেমাৰ দিছিলে, যি বেমাৰত মানে তেওঁ যিখন বিচনাত শুই থাকে সেইখন বিচনাত পৰা উঠিলে তেওঁৰ গাৰ মঙহো লাগি গৈছিলে সেই বিচনাখনত। গতিকে তথাপিও তেওঁ আল্লাহৰ ইবাদত এৰি দিয়া নাছিলে, তেওঁ আল্লাহক প্ৰত্যেক দিনেই চুকুৰ কৰিছিলে আৰু চবুৰ কৰি আছিলে। গতিকে আল্লাহে তেওঁৰ এই চুকুৰ আৰু চবুৰ ইমানেই ভাল পাইছিলে, এটা সময়ত আল্লাহে গোটেইখিনি তেওঁক ঘূৰাই দিছিলে। গতিকে আমি এনেকৈ জানিব পাৰোঁ আমাৰ আল্লাহে আজাব দিছে নে আজমাইজ কৰিছে। গতিকে আমি বেছি ইবাদত কৰিবলৈ যাতে আমাক আল্লাহে তৌফিক দান কৰে। মোৰ এই ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।